আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখাম অৰুণোদয় আঁচনিৰ ফৰ্মখন কেনেকৈ ৰিজেক্ট নোহোৱাকৈ ফিল আপ কৰিব লাগে। ঠিক আছে, বহুতে অৰুণোদয় আঁচনিৰ ফৰ্মখন ফিল আপ কৰে, জমা দিয়ে, কিন্তু জমা দিয়াৰ লগে লগে কি হৈ যায়, ৰিজেক্ট হৈ যায়। ঠিক আছে, আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম অৰুণোদয় আঁচনিৰ ফৰ্মখন কেনেকৈ ৰিজেক্ট নোহোৱাকৈ খুব সুন্দৰভাৱে ফিল আপ কৰিব লাগে। ঠিক আছে, আৰু আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকে এই ফৰ্মখন ফিল আপ কৰে তেনেহ'লে কি হ'ব, ডাইৰেক্ট এপ্ৰুভ হৈ যাব। কেনেকৈ এপ্ৰুভ হ'ব মই আপোনালোকক কৈ আছোঁ। এই ফৰ্মখনত কিছুমান বহুতে ফিল আপ কৰোঁতে কিছুমান ভুল কৰে, যে ইয়াতে কিছুমান টিক মাৰ্ক দিব লগা আছে, তাতে টিক মাৰ্ক দিলে, বা ইয়াত 5 নম্বৰত কিবা এটা লিখা আছে, এইটো আপোনালোকে পঢ়ি নাচায়। সেইটো কাৰণে আপোনালোকক কি হয়, এই ফৰ্মখন বহুতৰে ৰিজেক্ট হয়, আৰু বহুতে 5বাৰ 6বাৰ অৰুণোদয় আঁচনিৰ ফৰ্মখন জমা দি আছে, কিন্তু তেওঁলোকৰ এতিয়াও অৰুণোদয় আঁচনি এপ্ৰুভ হোৱা নাই, মাত্ৰ ৰিজেক্ট হৈ আছে। কিন্তু তেওঁলোকে ভাবি আছে যে কিয় তেওঁলোকৰ অৰুণোদয় আঁচনিটো পোৱা নাই। ইমানবাৰ জমা দিয়াৰ পিছতো তেওঁলোকে এই অৰুণোদয় আঁচনিৰ ফৰ্মখন জমা দিয়াৰ পিছতো তেওঁলোকৰ কিয় এতিয়াও এপ্ৰুভ হোৱা নাই, ৰিজেক্ট হৈ আছে, বা তেওঁলোকে গমেই পোৱা নাই। কাৰণ এই অৰুণোদয় আঁচনিখনৰ যিটো ফৰ্ম আছে, এই ফৰ্মখন জমা দিয়াৰ পিছত আপোনালোকে গম নাপায় যে সেইটো আপোনাৰ ৰিজেক্ট হৈছে নে এপ্ৰুভ হৈছে। ঠিক আছে, এপ্ৰুভ হ'লেতো আপোনালোকে পইচা একাউণ্টত সোমাই যায়, কিন্তু ৰিজেক্ট হ'লে আপোনালোকে গমেই নাপায় যে আপোনাৰ এই ফৰ্মখন ৰিজেক্ট হৈছে। ঠিক আছে, গতিকে আজিৰ এই যিখন ফৰ্ম আছে কেনেকৈ শুদ্ধভাৱে ৰিজেক্ট নোহোৱাকৈ ফিল আপ কৰিব লাগে, সেইটো মই আজিৰ ভিডিঅ'ত আপোনালোকক দেখুৱাম। গতিকে আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ স্কিপ নকৰাকৈ চাব, আৰু কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব। ঠিক আছে, যদি কিছুমান কথা আপোনালোকে স্কিপ কৰে তেনেহ'লে আপোনাৰ ফৰ্মখন ৰিজেক্ট হৈ যোৱাৰ চান্স এটা আছে। গতিকে আজিৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব। যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ কিয় এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ, আৰু বেলেগ চেনেলতকৈ মোৰ চেনেলত এদিন হ'লেও আগত এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' পাব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। এতিয়া মই আপোনালোকক দেখুৱাম এই ফৰ্মখন, অৰুণোদয় আঁচনিৰ ফৰ্মখন কেনেকৈ ৰিজেক্ট নোহোৱাকৈ ফিল আপ কৰিব লাগে। তো বলক এতিয়া মই ফৰ্মখন আপোনালোকক দেখুৱাইছোঁ কেনেকৈ ফিল আপ কৰিব লাগে। তো আপোনালোকক মই এতিয়া অৰুণোদয় আঁচনিৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে সেইটো আপোনালোকক খুব সুন্দৰকৈ বুজাই দিম, আপোনালোকে চাই থাকক। ইয়াতে লিখা আছে প্ৰথমতে, আৰ ইউ এন এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগতে অৰুণোদয় আঁচনিটো পাই আছিল, এতিয়া পোৱা নাই, তেনেহ'লে আপোনালোকে ইয়েছ দিব লাগিব। আৰু যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে এই অৰুণোদয় আঁচনিটো এপ্লাই কৰি আছে তেনেহ'লে আপোনালোকে ইয়াতে ন দিব লাগিব। ঠিক আছে, তাৰপিছত আপোনালোকৰ ফটো এখন ইয়াতে লাগিব। তাৰপিছত ইয়াতে লাগিব এখন আপোনাৰ ৰেচন কাৰ্ড নাম্বাৰটো, যিটো আপোনালোকৰ ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডৰ নাম্বাৰটো ইয়াতে বহুৱাব লাগিব। তাৰপিছত ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টটো বহুৱাব লাগিব। তাৰপিছত LAC নেমটো আপোনালোকে ইয়াত বহুৱাব লাগিব। LAC নেম মানে হৈছে আপোনালোকৰ সমষ্টিৰ নামটো ইয়াতে আপোনালোকে বহুৱাব লাগিব। তাৰপিছত 1 নম্বৰত আহিল আপোনালোকৰ এপ্লিকেণ্ট ফাৰ্ষ্ট নেম, তাৰমানে ইয়াতে আপোনালোকৰ প্ৰথম নামটো লিখিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকৰ মিডিল নামটো লিখিব লাগিব। তাৰপিছত আপোনালোকে ইয়াতে লাষ্ট নেমটো লিখিব লাগিব। ধৰক আপোনালোকৰ বিপাশা বালা দাস। ঠিক আছে, তো বিপাশাটো ইয়াতে লিখিব লাগিব, বালাটো ইয়াতে লিখিব লাগিব, আৰু দাসটো ইয়াতে লিখিব লাগিব। ঠিক আছে, তাৰপিছত ইয়াতে লিখা আছে CO অৰ WO অৰ DO, তাৰমানে আপোনালোকৰ কেয়াৰ অফ, ৱাইফ অফ, মানে ডটাৰ অফ। যদি আপোনালোকে বিয়া হোৱা হয় তেনেহ'লে আপোনালোকে ৱাইফ অফ, মানে আপোনালোকৰ হাজবেণ্ডৰ নাম ইয়াতে লিখিব লাগিব। যদি আপোনালোকে বিয়া হোৱা নাই তেনেহ'লে আপোনালোকে ডটাৰ অফ, মানে ইয়াতে আপোনালোকে দেউতাৰ নামটো লিখিব লাগিব। ঠিক আছে, এতিয়া জেণ্ডাৰটো আপোনালোকে ফিমেলত ক্লিক কৰি দিব, টিক মাৰ্ক দি দিব। তাৰপিছত আপোনালোকে ইয়াতে ডেট অফ বাৰ্থটো লিখিব আধাৰ কাৰ্ডৰ মতে। ঠিক আছে, ইয়াতে ডেট, ধৰক আপোনালোকে জানুৱাৰী মাহৰ 10 তাৰিখে 1994 চনত জন্মগ্ৰহণ কৰিছিল, তো ইয়াতে লিখিব লাগিব 10/1/1994। তাৰপিছত আপোনালোকে ইয়াত এড্ৰেছটো আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰিব। আপোনালোকৰ ইয়াতে কেপিটেল লেটাৰত ফিল আপ কৰিব। ইয়াতে আপোনালোকে আপোনাৰ ব্লকটো লিখিব। তাৰপিছত যদি আপোনালোকৰ গাঁও পঞ্চায়ত হয় গাঁও পঞ্চায়তৰ নাম, যদি আপোনালোকৰ VCDC এলেকা হয় VCDC নেম, যদি আপোনালোকৰ VDC এলেকা হয় VDC নেম, যদি আপোনালোকৰ টাউন হয় তেনেহ'লে আপোনালোকৰ ইয়াতে ৱাৰ্ড নেমটো লিখিব লাগিব। যদি আপোনালোকৰ এতিয়া ইয়াতে লিখিব লাগিব ভিলেজ, আপোনালোকৰ ভিলেজখন ইয়াতে লিখিব লাগিব। লোকেলিটি বা লেণ্ডমাৰ্ক, যদি আপোনালোকৰ ওচৰত স্কুল আছে বা মন্দিৰ আছে তেনেহ'লে সেইটো আপোনালোকে ইয়াতে লিখিব লাগিব। ঠিক আছে, তাৰপিছত আহিল আপোনালোকৰ মোবাইল নাম্বাৰ। ইয়াতে আপোনালোকে মোবাইল নাম্বাৰটো লিখিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকৰ পিন নাম্বাৰটো লিখিব লাগিব।
আপোনালোকৰ ৰেচন কাৰ্ডত চাই পেলাই আপোনালোকে ইয়াতে হাউচ নাম্বাৰটো লিখি দিব। তাৰপিছত আপোনালোকে ইয়াতে পুলিচ ষ্টেচন, আপোনালোকৰ যিটো পুলিচ ষ্টেচন হয় সেইটো আপোনালোকে ইয়াতে লিখি দিব। তাৰপিছত আহি গ'ল, এইখিনিত বহুতে ভুল কৰে, এইখিনি মই আপোনালোকক খুব সুন্দৰকৈ বুজাই দি আছোঁ, আপোনালোকে বুজি ল'ব। ইয়াতে আছে উইড' প্ৰায়ৰিটি হাউচ হ'ল প্লিজ টিক, ঠিক আছে। উইড' এজ 45+, ইয়াতে আছে দিব্যাংগজন, ডিভ'ৰ্চ ওমেন AAY বেনিফিচিয়াৰী, ঠিক আছে। এতিয়া মই আপোনালোকক কৈছোঁ, যদি ইয়াতে কোনোবা বিধৱা হয়, যদি কোনোবা বিধৱা আছে কিন্তু 45 বছৰৰ ওপৰত, তেনেহ'লে আপোনালোকে ইয়াতে ক্লিক কৰি দিব লাগিব। যদি কোনোবা দিব্যাংগ হয় তেনেহ'লে ইয়াতে ক্লিক কৰি দিব লাগিব। দিব্যাংগ হৈছে অক্ষম ব্যক্তি, যদি কোনোবাই খোজ কাঢ়িব নোৱাৰে বা চকুৰে দেখা নাপায় সেইটো। যদি ডাইভৰ্চ ওমেন হয় আৰু 45 বছৰৰ ওপৰত, তেনেহ'লে ইয়াতে ক্লিক কৰিব লাগিব। আৰু যদি আপোনালোকে ইয়াৰে কোনো কেইটাই নহয়, ইয়াৰে এই তিনিওটাই নহয়, তেনেহ'লে আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে, ঠিক আছে। যদি আপোনালোকে বিয়া হোৱা নাই, 45 বছৰ পাৰ হৈ গৈছে, তেনেহ'লে আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। এইখিনি আপোনালোকে চাই ল'ব। তাৰপিছত ওমেন হুজ কম্প'জ এ হাউচহল্ড ইনকাম, যদি আপোনালোকৰ এনুৱেল ইনকাম 2 লাখতকৈ তলত, ইয়াতে আপোনালোকে ক্লিক কৰি দিব লাগিব, ঠিক আছে। তাৰপিছত ইয়াতে আহিল বেংক একাউণ্ট ডিটেইলছ, এইখিনি আপোনালোকে খুব ভালকৈ ফিল আপ কৰিব লাগিব, কাৰণ কিয় আপোনালোকৰ একাউণ্টতে যিহেতু এই টকাবিলাক সোমাব, গতিকে আপোনালোকে ইয়াতে আপোনালোকৰ একাউণ্ট নাম্বাৰটো বহুৱাব লাগিব খুব ধুনীয়াকৈ। আপোনালোকে বেংক একাউণ্টত চাই পেলাই আপোনালোকে বেংক একাউণ্ট নাম্বাৰটো ইয়াতে বহুৱাব। ইয়াতে বেংক নেমটো কি দিব আপোনালোকে, আপোনালোকৰ যদি ষ্টেট বেংকৰ একাউণ্ট হয় তেনেহ'লে আপোনালোকে ষ্টেট বেংক দিব, যদি আপোনালোকে গাঁৱলীয়া বেংক হয় তেনেহ'লে অসম গ্ৰামীণ বিকাশ বেংক দিব, আৰু যদি আপোনালোকৰ ICI হয়, যিটো বেংক হয় আপোনালোকৰ সেইটো বেংকৰে নাম ইয়াতে লিখিব আপোনালোকে, ঠিক আছে। ইয়াতে ব্ৰাঞ্চ নেম, বেংক ব্ৰাঞ্চ নেম, আপোনালোকে ইয়াতে বেংক ব্ৰাঞ্চ নেমটো বহুৱাই দিব। IFSC কোডটো আপোনালোকে চাই বহুৱাব, একাউণ্টত আছে আপোনালোকৰ যিটো হয় সেইটো বহুৱাই দিব। বেংক পাছবুক ফ্ৰণ্ট পেজ এটাচ, আপোনালোকে বেংক পাছবুকৰ ফটোষ্টেট জেৰক্স কৰি পেলাই আপোনালোকে তাত পিন আপ কৰি দিব লাগিব, আৰু আপোনালোকে ইয়াতে টিক মাৰ্কটো দিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকৰ আধাৰ নাম্বাৰটো দিব লাগিব, মাই আধাৰ নাম্বাৰ, ঠিক আছে। ইয়াতে আপোনালোকৰ আধাৰ নাম্বাৰটো দিব লাগিব। তাৰপিছত ইয়াতে ভোটাৰ ID নাম্বাৰটো আপোনালোকে ইয়াতে দিব লাগিব, ঠিক আছে। আপোনালোকৰ ভোটাৰ ID চাই পেলাই আপোনালোকে ভোটাৰ ID নাম্বাৰটো ইয়াতে বহুৱাব। তাৰপিছত ইয়াতে য়েছত টিক মাৰ্ক দিব, আৰু ইয়াতে ছিগনেচাৰ নহ'লে টিপ চহী দিব। তাৰপিছত ইয়াতে আপোনাৰ নামটো লিখিব, মই শ্ৰীমতী, ইয়াতে আপোনাৰ নামটো লিখিব। তাৰপিছত যদি আপোনালোকে বিয়া হৈছে তেনেহ'লে আপোনালোকৰ ইয়াতে হাজবেণ্ডৰ নাম দিব, যদি আপোনালোকে বিয়া হোৱা নাই তেনেহ'লে আপোনালোকৰ ইয়াতে দেউতাৰ নামটো দিব, ঠিক আছে। তাৰপিছত ইয়াতে বয়সটো দিব। তাৰপিছত ক'ত বাস কৰি আছে সেইখিনি লিখিব, ৰেচন কাৰ্ড নাম্বাৰটো লিখিব। এইখিনি লিখাৰ পিছতে আপোনালোকৰ ফৰ্মখন খুব ধুনীয়াকৈ ফিল আপ হৈ যাব। ইয়াতে আপোনালোকৰ ইয়াৰ নামটো দিব, ইয়াতে তাৰিখটো দিব যেতিয়া ছাবমিট কৰে, ইয়াতে আপোনালোকৰ চহীটো দিব, আৰু ইয়াতে স্থানটো দিব, নাইবা আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে দি দিব। গতিকে এইখিনি ফিল আপ কৰিলে আপোনালোকৰ অৰুণোদয় ফৰ্মখন খুব সুন্দৰকৈ ৰিজেক্ট নোহোৱাকৈ ফিল আপ হৈ যাব। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ কিয় এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। ধন্যবাদ।